নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মই কি বনালোঁ, ৰাতিপুৱা কি বনালোঁ সেয়া অকণমান দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব। আৰু প্ৰথমতে এয়া মই ফুলখিনি দেখুৱাই দিছোঁ। এই ফুলখিনি মোৰ ইমান ভাল লাগে, সদায় মই একদম ৰাতিপুৱাই ফুলখিনি চাওঁ। এইখিনি ফুল চাওকচোন, এই সৰু সৰু ফুলখিনি ইমান ধুনীয়াকৈ ফুলিছে, খুব মৰম লগা হৈছে। ফুল মোৰ একেবাৰে প্ৰিয়, ইমান ভাল পাওঁ মই ফুল। য'তেই পাওঁ নহয় বাৰু, নাৰ্চাৰীৰ পৰাই হওক বা ক'ৰবাৰ পৰাই হওক, এনেদৰে আনি ফুলবিলাক মই ৰুওঁ। আৰু আজি মই বনাম এয়া পিঠা, খোলা চাপৰি পিঠা। আগতে মই দিছোঁৱেই এয়া ভিডিঅ', তথাপি আজি মই বনালোঁ যিহেতুকে আৰু দিলোঁ। এয়া মই গুড়াখিনি গুলি লৈছোঁ নিমখ দি। ইয়াতে চেনিও দিয়ে কিছুমানে, কিন্তু মই চেনি দিয়া নাই, এনেদৰে নিমখ দি গুলি লৈছোঁ। এয়া মই এতিয়া বনাম পিঠা। টাৱাখন বহাই দিছোঁ, অলপ তেল দি লওঁ, নহ'লে ভাল নহ'ব, পিঠাখিনি উঠিব ভাল নহয়। ভিডিঅ'বিলাক চাই কেনেকুৱা জনাবচোন। যদি ভিডিঅ'বিলাক চাই ভাল লাগে, লাইক কমেণ্ট কৰিব। মই পিঠাখন দি দিওঁ আৰু বেছি সময় নালাগে। টাৱাখন গৰম হ'লে ঢাকন মাৰি দিয়াৰ পিছত 5 মিনিটমান সময়তে হৈ যায় পিঠাখন। মই ঢাকন দি দিছোঁ। আৰু নাৰিকলো দি দিব পাৰি, মই দিয়া নাই আজি নাৰিকল চেনি। আগৰ দিনততো এইবিলাক সদায় লাগিছিল পথাৰত কাম কৰা মানুহক দিয়াৰ কাৰণে, পিঠা, ভকা পিঠা, খোলা চাপৰি পিঠা। কিন্তু আজিকালিৰ মানুহে খায় প্ৰায়, কিন্তু কিছুমান মানুহে এইবিলাক নাখায়। মেগী, চাওমিন, ম'ম' সেইবিলাকতে বেছি গুৰুত্ব। কিন্তু আচলতে পিঠাৰ সোৱাদ একেবাৰে বহুত ধুনীয়া। নিজেও খাব পাৰি, কোনোবাক দিবও পাৰি, আলহী অতিথিক। কিন্তু আজিকালি ঢেঁকীও নোহোৱা হৈছে, আৰু এনেদৰে পিঠা খোৱাটোও নোহোৱাই হৈছে প্ৰায়। আমি কিন্তু মাজে মাজে খাই থাকোঁ। এয়া মই এনেদৰে এখন এখনকৈ পিঠাখিনি বনাই লওঁ। আজি মই ৰাতিপুৱা এয়া পিঠা আৰু চাহ। আগতে মই দিছোঁৱেই এয়া ভিডিঅ' খোলা চাপৰি পিঠাৰ, কিন্তু আজি মই যিহেতু বনালোঁ সেইকাৰণে মই দি দিলোঁ। আৰু এবাৰ সকলোৱে জানেই, তথাপি এবাৰ আৰু দি দিলোঁ, যিহেতুকে বনালোঁ। এনেদৰে মই গোটেইখিনি পিঠা পুৰি লওঁ। আৰু আগৰ মানুহেতো ভকা পিঠা, খোলা চাপৰি পিঠা, এনেদৰে বহুত পিঠা এনেদৰে বনাই খাইছিল। কিন্তু এতিয়া নোহোৱা হৈছে। গৰমে গৰমে খাই বহুত সোৱাদ লাগে, আৰু এই পিঠা বাঢ়ি হ'লেও খাই খুব ভাল লাগে। আৰু আগৰ মানুহে ধান কাটা শেষ হোৱাৰ পিছতো এনেদৰে পিঠা চাহ খুৱাইছিল। আৰু এইফালে ভৰুৱা হোৱাৰ দিনাখনো এনেদৰে পিঠা চাহ মানুহক খুৱাইছিল। খোলা চাপৰি পিঠা পুৰি আৰু এনেদৰে মই কেইখনমান তেল দি অলপ সৰুকৈ বনাইছোঁ, আৰু কেইখনমান মানে বহলকৈ বনাইছোঁ। টাৱাখনত দুইফালে ধৰি এনেদৰে ঘূৰাই দিলে অলপ বহলকৈ পাতলকৈ দি দিছোঁ। দুই ভাগ কৰি বনাই লৈছোঁ, কাৰণ প্ৰথমতে মই মোবাইলটো ধৰি থাকে এনেদৰে দিব পৰা নাই। আৰু কেইখনমান মই এনেদৰে দুইফালে ঘূৰাই টাৱাখনত ধৰি এনেদৰে বহলকৈ বনাইছোঁ, আৰু কেইখনমান এনেদৰে বনাইছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'বিলাক চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব। এয়া খোলা চাপৰি পিঠা খাই খুব মজা।